এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত পাইকানৰ উচ্ছেদস্থলীৰ পৰা আহিছে এক ডাঙৰ খবৰ এই মুহূৰ্তত পাইকান উচ্ছেদস্থলীৰ পৰা এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো পাইকান উচ্ছেদস্থলীত সোমাবলৈ দিয়া হোৱা নাই একাংশ সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে পাইকান উচ্ছেদস্থলীত ভিতৰত উচ্ছেদ অভিযান চলি আছে আৰু সন্মুখত বৃহৎ বেৰিকেড বান্ধি একাংশ সাংবাদিকক ৰখোৱাৰ চেষ্টা কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু প্ৰশাসনৰ সেই কাণ্ডৰ বিৰুদ্ধে এতিয়া খুব প্ৰকাশ কৰিছে একাংশ সাংবাদিকক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল উচ্ছেদস্থলীলৈ কিন্তু একাংশ সাংবাদিকক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই প্ৰৱেশ নিষেধৰ বেৰিকেড বান্ধি দিছে আৰক্ষীৰ প্ৰশাসনে আৰু তাৰ পাছতে সেই সাংবাদিকসকলক 3 কিলোমিটাৰ বাহিৰতে অৱস্থান কৰিবলৈ জনোৱা হৈছে এই মুহূৰ্তত সবিশেষ তথ্য লৈ অনাৰ চেষ্টা কৰিছো পাইকান উচ্ছেদস্থলীৰ পৰা আহিছে এক ডাঙৰ খবৰ এই মুহূৰ্তত সেই খবৰ জনাইছো পাইকান উচ্ছেদস্থলীৰ পৰা ডাঙৰ খবৰ উচ্ছেদস্থলীত একাংশ সাংবাদিকক প্ৰৱেশত বাধা আৰোপ কৰিছে প্ৰশাসনে বেৰিকেড দি বন্ধ কৰিছে সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই একাংশ সাংবাদিকক দিছে যদি একাংশক এতিয়াও প্ৰৱেশ কৰিবলৈ দিয়া নাই বাৰে অনুৰোধ কৰাৰ পিছতো একাংশ সাংবাদিকক পাইকানৰ উচ্ছেদস্থলীত সোমাবলৈ দিয়া নাই এই চাওক দৃশ্যাংশ এক্সক্লুসিভ বেণ্ডাল মাৰিব লাগে এক্সক্লুসিভ দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এইয়া পাইকান উচ্ছেদৰ দৃশ্যাংশ পাইকান উচ্ছেদস্থলীত এনেদৰে প্ৰৱেশ নিষিদ্ধ লিখা আছে এয়া চাওক বেৰিকেড বান্ধি দিয়া হৈছে একাংশ সাংবাদিকক এতিয়া কোৱা হৈছে যে পৰ্টেল সাংবাদিকক আমি ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিও আৰু তাৰ পাছতে এনেদৰে ওখ চেকুৰা বান্ধি প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই উচ্ছেদৰ বাতৰি পৰিবেশন কৰিবলৈ গৈছিল এই সকল সাংবাদিক কিন্তু সেই সকল সাংবাদিকক প্ৰৱেশত বাধা আৰোপ কৰিছে প্ৰশাসনে আৰু চাওক কিদৰে সাংবাদিকক বাধা দিবলৈ এনেদৰে একাংশ আৰক্ষী বিষয়া তাত সাজু হৈ আছে বেৰিকেড দিয়া হৈছে এখন জাননী এনেদৰে অৰা হৈছে য'ত লিখা আছে প্ৰৱেশ নিষিদ্ধ আৰু যি স্থানত এই বেৰিকেড বনা হৈছে তাৰ 3 কিলোমিটাৰ নিলগত আচলতে চলি আছে ভিতৰৰ ফালে উচ্ছেদ অভিযান আৰু যে পাইকানত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান 138 হেক্টৰ ভূমিত চলিছে এই উচ্ছেদ অভিযান আৰু উচ্ছেদস্থলীত সাংবাদিকক প্ৰৱেশত বাধা আৰোপ কৰা হৈছে কিছু সময় পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে উচ্ছেদস্থলীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া উচ্ছেদস্থলীত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে সাংবাদিকক প্ৰৱেশত বাধা দিয়া হৈছে প্ৰশাসনে বাধা দিছে বেৰিকেড বান্ধিছে আৰু বেৰিকেড বান্ধি কৈছে একাংশ সাংবাদিক প্ৰৱেশ কৰিব নোৱাৰিব সেই উচ্ছেদস্থলীত আৰু উচ্ছেদ যি স্থানত চলোৱা হৈছে তাৰ পৰা মাত্ৰ 3 কিলোমিটাৰ নিলগত এনেদৰে বেৰিকেড বান্ধি প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে ভিতৰৰ পৰিস্থিতি অধিক ভয়ানক উত্তপ্ত হৈ পৰিছে ভিতৰৰ পৰিৱেশো আমি কিছু সময় পূৰ্বে আপোনালোকক দেখুৱাইছিলো কিদৰে শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া চাওক ভিতৰৰ দৃশ্যাংশ ভিতৰত এনেদৰে বুলডোজাৰ চলিছে এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ দুৱাৰ সকলো ভাঙি দিয়া হৈছে শ মহিলাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পাছতে একাংশ সাংবাদিকে সেই প্ৰতিবাদস্থলীৰ পৰা সেই উচ্ছেদস্থলীৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিবলৈ গৈছিল কিন্তু বৰ্তমান সময়ত বাতৰি সম্প্ৰচাৰ কৰিবলৈ দিয়া হোৱা নাই বাতৰি সম্প্ৰচাৰত বাধাৰ সৃষ্টি কৰিছে প্ৰশাসনে আৰু বেৰিকেড বান্ধি উচ্ছেদস্থলীত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই একাংশ সাংবাদিকক প্ৰৱেশত বাধাৰ সৃষ্টি কৰিছে সেই স্থানত আমাৰ এনিটকছৰো সাংবাদিক আছে আব্দুল ৰাজাক আছে আমাৰ গোৱালপাৰাৰ সাংবাদিক তেওঁ সেই স্থানত উপস্থিত আছে তেওঁৰ সৈতেও আমি কথা পতাৰ চেষ্টা কৰিম এই মুহূৰ্তত জনাই আছো সেই খবৰ আৰু পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত এতিয়া প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই সাংবাদিকৰ প্ৰৱেশত বাধা দিছে প্ৰশাসনে বেৰিকেড বান্ধি একাংশ সাংবাদিকৰ প্ৰৱেশত বাধা দিছে প্ৰশাসনে এই মুহূৰ্তত
আমি যি আব্দুল ৰাজ্জাক আছে আমাৰ এনি টক্সৰ সাংবাদিক আব্দুল ৰাজ্জাকৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিছো আমাৰ সৈতে ফোন লাইন যোগে সংযুক্ত হৈছে আব্দুল ৰাজ্জাক হয় আব্দুল শুনি আছে হয় সেই স্থানত বৰ্তমান কি পৰিস্থিতি সৃষ্টি হৈছে কেনে ধৰণৰ পৰিস্থিতি আছে আপুনি সবিশেষ জনাওক ইয়াতে দেখিবলৈ পোৱা গৈছে যে ডাঙৰকৈ বেৰিকেড লগোৱা হৈছে আৰু একাংশ সাংবাদিকে কিন্তু প্ৰশাসনে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু টিভি চেনেলৰ সাংবাদিকসকলক কিন্তু প্ৰৱেশ কৰিবলৈ দিছে কিন্তু পৰ্টেলৰ সাংবাদিকসকলক প্ৰৱেশ কৰিবলৈ দিয়া নাই আমি বাৰংবাৰ সুধিছিলো যে আমি কিয় প্ৰৱেশ কৰিব নোৱাৰো আমি কিয় বাতৰি সংগ্ৰহ কৰিব নোৱাৰো কিন্তু তেওঁলোকে এটাই কথা কৈছে যে পৰ্টেলৰ সাংবাদিকসকলে প্ৰৱেশ কৰিব নোৱাৰে আৰু বাতৰি সংগ্ৰহ কৰিব নোৱাৰে কিন্তু আমাৰ এটাই প্ৰশ্ন আছিলে যে আমি কিয় বাতৰি সংগ্ৰহ কৰিব নোৱাৰো কিন্তু তেওঁলোকে এই পৰ্যন্ত কোনো উত্তৰ আমাক দিয়া নাই কোনো কাৰণ জনোৱা হোৱা নাই এই মুহূৰ্তত দৃশ্যাংক আমি দেখুৱাই আছো এনেধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে হয় এয়া আছিল আব্দুল ৰাজ্জাক আমাৰ সংবাদদাতা আৰু গোৱালপাৰাত উপস্থিত আছিল আৰু আব্দুল ৰাজ্জাকো বাতৰি সংগ্ৰহ কৰিবলৈ সেই স্থানলৈ গৈছিল কিন্তু তেওঁ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল প্ৰৱেশত বাধাৰ সৃষ্টি কৰিছিল আমি এইখিনি আমাক তথ্য জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ অধিক তথ্যৰ বাবে আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীৰ পৰা আহিছে ডাঙৰ খবৰ এক্সক্লুসিভ মাৰিব লাগে এই মুহূৰ্তত সেই খবৰ জনাইছো যে পাইকান সংৰক্ষিত বনাঞ্চলত যি উচ্ছেদ চলি আছে সেই উচ্ছেদস্থলীত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই একাংশ সাংবাদিকৰ প্ৰৱেশত বাধাৰ দিছে প্ৰশাসনে বেৰিকেড বান্ধি দিয়া হৈছে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে তাৰ পাছতে কোৱা হৈছে যে কোনো ধৰণৰ পৰ্টেল সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া নহব উচ্ছেদস্থলীত আৰু উচ্ছেদস্থলীৰ 3 কিলোমিটাৰ ব্যাসাৰ্ধ এতিয়া ঘেৰি ৰাখিছে সমগ্ৰ আৰক্ষী প্ৰশাসনে কৈছে যে কোনো কাৰণত এই সকল একাংশ সাংবাদিক ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব প্ৰশাসনে এতিয়া বিভেদ সৃষ্টি কৰিছে সাংবাদিকৰ মাজত পৰ্টেল সাংবাদিক আৰু স্যাটেলাইট সাংবাদিকৰ মাজত ভাগ কৰি একাংশ সাংবাদিকক সংবাদ সেৱা পৰিবেশনত বাধা প্ৰদান কৰিছে প্ৰশাসনে এই মুহূৰ্তত সাংবাদিকসকল সেই স্থানত অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে এতিয়া সেই যি কাণ্ড সংগঠিত কৰিছে প্ৰশাসনে সাংবাদিকক সংবাদ সেৱা পৰিবেশনত বাধাৰ সৃষ্টি কৰিছে সেই ক্ষেত্ৰত সাংবাদিকে এই কাণ্ডক গৰিহণা দিছে এতিয়া উচ্ছেদস্থলীৰ ভিতৰত চাওক কেনে ধৰণৰ হাহাকাৰ পৰিস্থিতি এফালৰ পৰা বুলডোজাৰ ভাঙি দিয়া হৈছে শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু একাংশ সাংবাদিকক সেই বাতৰি পৰিবেশনত বাধা প্ৰদান কৰিছে প্ৰশাসনে বেৰিকেড বান্ধি দিয়া হৈছে আৰু একাংশ সাংবাদিকক কোৱা হৈছে যে আপোনালোকে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব আপোনালোকে কোনো কাৰণত ভিতৰলৈ যাব নোৱাৰিব বুলি কোৱা হৈছে এতিয়া প্ৰশাসনে সাংবাদিকক সংবাদ সেৱা পৰিবেশনত বাধা প্ৰদান কৰিছে ভিতৰত আমি কিছু সময় পূৰ্বে গম পাইছিলো যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে সমান্তৰালভাৱে এজন লোকে আত্মহত্যাৰ চেষ্টা কৰিছে লোকজনক সংকটজনক অৱস্থাত আচলতে হাস্পতাললৈ লৈ যোৱা হৈছে আৰু তাৰ পাছতে সাংবাদিকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে সাংবাদিকক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই প্ৰশাসনে বেৰিকেড বান্ধিছে আৰু বেৰিকেড বান্ধি আৰক্ষী সেনা মোতায়েন কৰিছে সাংবাদিকক বাধা প্ৰদান কৰাৰ বাবে আৰু আমাৰো সাংবাদিক আব্দুল ৰাজ্জাক সেই বাতৰি পৰিবেশনৰ বাবে গৈছিল সেই সংবাদ সংগ্ৰহৰ বাবে গৈছিল কিন্তু আমাৰ আব্দুল ৰাজ্জাকৰ সৈতে অন্যান্য একাংশ সাংবাদিকক কিন্তু ভিতৰলৈ প্ৰৱেশ কৰিবলৈ নিদিলে প্ৰশাসনে আৰু সেই দৃশ্যাংশও আছে আমাৰ সৈতে চাওক কেনেদৰে বেৰিকেড বন্ধা হৈছে য'ত লিখা আছে প্ৰৱেশ নিষিদ্ধ আৰু কেইবাজনো আচলতে আৰক্ষী প্ৰশাসনৰ ব্যক্তি তাত মজুত আছে আৰু তেওঁলোকে কৈছে যে আপোনালোক ভিতৰলৈ যাব নোৱাৰে ভিতৰত বৰ্তমান হাহাকাৰ পৰিস্থিতি এফালৰ পৰা ঘৰ ভাঙি দিয়া হৈছে হাহাকাৰ পৰিস্থিতি শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে সকলো লোকে সেই উচ্ছেদৰ যিসকল উচ্ছেদিত লোক আছে প্ৰশাসনক বাধা দিয়াৰ চেষ্টা কৰিছে কিন্তু সেই বাতৰি পৰিবেশন কৰিবলৈ এতিয়া দিয়া হোৱা নাই একাংশ সংবাদ মাধ্যমৰ যিসকল কৰ্মী আছে যিসকল স্থানীয়
সাংবাদিক আছে তেওঁলোকে সেই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল কিন্তু তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই সেই অঞ্চলৰ পৰা 3 কিলোমিটাৰ আগতে আসলতে বেৰিকেড বান্ধি তেওঁলোকক ৰখুৱাৰ চেষ্টা কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনাই আছো পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীৰ পৰা আহিছে ডাঙৰ খবৰ এইবাৰ এইখন অসমত দেখিবলৈ পোৱা গৈছে যে সাংবাদিকক সংবাদ সেৱা পৰিবেশনত বাধা প্ৰদান কৰিছে প্ৰশাসনে বেৰিকেড দি বন্ধ কৰিছে সাংবাদিকৰ প্ৰৱেশ আৰু একাংশ সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই সেই উচ্ছেদস্থলীত আৰু এয়া পাইকানৰ দৃশ্যাংশ পাইকানত এনেদৰে চাওক কেনেদৰে বেৰিকেড দিয়া হৈছে আৰক্ষী প্ৰশাসনৰ লোক মজুত আছে আৰু একাংশ সাংবাদিকক কোনো কাৰণত ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু ভিতৰত এয়া বুলডোজাৰ চলিবলৈ আৰম্ভ কৰিছে শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেই বাতৰি পৰিবেশনত এতিয়া বাধা প্ৰদান কৰিছে প্ৰশাসনে একাংশ সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই 3 কিলোমিটাৰ ব্যাসাৰ্ধ সম্পূৰ্ণৰূপে ঘেৰি ৰাখিছে প্ৰশাসনে আৰু ভিতৰত অতি ভয়ানক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এজন লোকে চৰম পন্থা বাছি লোৱাৰ চেষ্টা কৰিছে তেওঁ নিজকে শেষ কৰাৰ চেষ্টা কৰিছিল কিন্তু আৰক্ষী বা প্ৰশাসনৰ লোকে উদ্ধাৰ কৰি তেওঁ হাস্পতাললৈ লৈ গৈছে এজন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু সেই লোকজনৰ আসলতে জানাজা কৰিব বিচাৰিছিল ঈদগাহ ময়দানত কিন্তু জানাজা কৰিবলৈ সেই লোকজনক দিয়া হোৱা নাই জানাজা কৰিবলৈ অনুমতি প্ৰদান নকৰিলে প্ৰশাসনে আৰু তাৰ পাছত এতিয়া সাংবাদিকক বাধা প্ৰদান কৰা হৈছে সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে সেই উচ্ছেদস্থলীত একাংশ সাংবাদিকক যাবলৈ দিয়া হৈছে কিন্তু অন্য একাংশ সাংবাদিকক কোনো কাৰণত উচ্ছেদস্থলীৰ ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই এনেদৰে বেৰিকেড বান্ধি সেই সকল সাংবাদিকক ৰখুৱাৰ চেষ্টা কৰিছে প্ৰশাসনক বাৰে বাৰে সেই সকল সংবাদকৰ্মীয়ে অনুৰোধ জনাইছিল যে ভিতৰলৈ আমাক যাবলৈ দিয়ক আমি সেই বাতৰি পৰিবেশন কৰিবলৈ যাম কোনো প্ৰতিবাদ কৰিবলৈ নাযাওঁ কিন্তু প্ৰশাসনে সেই সকল সাংবাদিকৰ কথা শুনা নাই কোনো কাৰণত ভিতৰলৈ একাংশ সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া নহব বুলি স্পষ্টকৈ জনাইছে প্ৰশাসনে ইয়া চাওক কেনেদৰে বেৰিকেড বনা হৈছে আৰু আৰক্ষী প্ৰশাসনৰ লোক মজুত আছে আৰু কোনো কাৰণত একাংশ সাংবাদিকক এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই উচ্ছেদস্থলীৰ ভিতৰত হাহাকাৰ পৰিস্থিতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ মহিলা এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ সৈতে এয়া হতাহতি লিপ্ত হৈছে ভিতৰৰ কিছু দৃশ্যাংশ আমি সংগ্ৰহ কৰি এই মুহূৰ্তত আপোনালোকক উইন্ডোৰ একাষে দেখুৱাৰ চেষ্টা কৰিছো সেয়া চাওক কেনেদৰে আসলতে মহিলা ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেই মহিলাসকলক বাধা দিবলৈ কিন্তু শ আৰক্ষী মোতায়ন কৰা হৈছে শ আৰক্ষী প্ৰস্তুত হৈ আছে আৰু সেই বাতৰি পৰিবেশন কৰিবলৈ গৈছিল একাংশ সাংবাদিক যিসকল স্থানীয় সংবাদদাতা আছে তেওঁলোক সেই বাতৰি পৰিবেশনৰ কাৰণে গৈছিল কিন্তু সেই সকল সাংবাদিকক বৰ্তমান ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই 3 কিলোমিটাৰ ব্যাসাৰ্ধ সম্পূৰ্ণৰূপে ঘেৰি ৰাখিছে প্ৰশাসনে কিন্তু সেই প্ৰশাসনে ভিতৰত যাবলৈ দিয়া হোৱা নাই এই মুহূৰ্তত সেই খবৰ জনাইছো উচ্ছেদস্থলীত এতিয়া সংবাদ সেৱাৰ বাবে যোৱা সাংবাদিকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই একাংশ সাংবাদিকৰ প্ৰৱেশত এনেদৰে বাধা দিছে প্ৰশাসনে বেৰিকেড দেখিবলৈ পাইছো আৰু সেই বেৰিকেডৰ সিপাৰে চলি আছে উচ্ছেদ অভিযান আৰু সেই উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিবলৈ সংবাদ সেৱকসকলক সংবাদকৰ্মীসকলক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু জনোৱা হৈছে যে পৰ্টেল সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ পৰ্টেল সাংবাদিকক সোমাবলৈ নিদিও বুলি প্ৰশাসনে জনাইছে কিন্তু পৰ্টেল সাংবাদিক হলেও সেই সকল সাংবাদিকে তেওঁলোকৰ স্বাৰ্থ এটাই যে তেওঁলোকে সেই বাতৰি পৰিবেশন কৰিব ৰাইজক সেই সমগ্ৰ পৰিস্থিতি দেখুৱাব তাৰ স্বাৰ্থত গৈছিল ৰাইজক দেখুৱাৰ স্বাৰ্থত গৈছিল সংবাদ সেৱাৰ স্বাৰ্থত গৈছিল তেওঁলোক কোনো ব্যক্তিগত কাম লৈ সেই স্থানলৈ যোৱা নাছিল কিন্তু প্ৰশাসনে সেই কথা বুজি নাপায় আৰু একাংশ সাংবাদিকক এতিয়া ভিতৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে প্ৰশাসনে এই মুহূৰ্তত সেই খবৰ পুনৰ জনোৱাৰ চেষ্টা কৰিছো পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এতিয়া যে উচ্ছেদস্থলী আছে সেই উচ্ছেদস্থলীলৈ যাবলৈ দিয়া হোৱা নাই সাংবাদিকক পাইকান উচ্ছেদস্থলীৰ পৰা ডাঙৰ খবৰ
উচ্ছেদস্থলীত একাংশ সাংবাদিকক প্ৰৱেশত বাধা প্ৰদান কৰিছে প্ৰশাসনে বেৰিকেড দি বন্ধ কৰিছে সাংবাদিকৰ প্ৰৱেশ বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো একাংশ সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া নাই প্ৰশাসনে আৰু এই চাওক কেনেদৰে বেৰিকেড বান্ধি দিছে আৰু প্ৰৱেশ নিষিদ্ধৰ বোৰ্ড লগোৱা হৈছে একাংশ প্ৰশাসন আৰু একাংশ সংবাদকৰ্মীক দেখিবলৈ পাইছে এই বিশেষ ভিডিঅ'টোত য'ত এই সকল আৰক্ষী জোৱানে এই সকল প্ৰশাসনৰ বিষয়াই সাংবাদিকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই একাংশ সাংবাদিকে সেই বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল কিন্তু তেওঁলোকক সেই বাতৰি পৰিৱেশন কৰিবলৈ অনুমতি প্ৰদান নকৰিলে প্ৰশাসনে এই মুহূৰ্তত সেই খবৰ জনাইছো